অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা লাভ কৰিব আৰু যিসকল অৰুণোদয় আঁচনি 3.0 এইবাৰ আবেদন কৰিছে সেইসকলৰ নাম এপ্ৰুভ হ'ল নে নহ'ল বা কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত A to Z প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল তাত আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে। এতিয়া কিন্তু এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ ডকুমেণ্ট জমা কৰিলে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিৰ যিটো কমিটি আছিল সেইটো কমিটিয়ে কিন্তু আপোনাৰ গাঁৱৰ লিষ্টটো বনাইছিল যে সেইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে আৰু ইমানজন দুখীয়া মানুহ এইবাৰ অৰুণোদয় আঁচনি পাব লাগিব। এতিয়া আপোনাৰ গাঁৱৰ ফালৰ পৰা যিটো লিষ্ট পঠোৱা হৈছিল আপোনাৰ ব্লকত এতিয়া কিন্তু সেইবোৰ নাম বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। বৰ্তমান সেইবোৰ নাম কিন্তু ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু আপোনাৰ ঘৰে ঘৰে আহিব চেক কৰিবলৈ যে এইটো মানুহক এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব নে নহয়। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া আছে সেইকাৰণে কিন্তু এইবাৰ যিটো গাঁৱৰ ফালৰ পৰা লিষ্টটো পঠোৱা হৈছিল আপোনাৰ ব্লকত এতিয়া কিন্তু আপোনাৰ ঘৰে ঘৰে আহি অৰুণোদয় আঁচনি কাৰণে চেক কৰিব যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয় বা আপোনালোকে অৰুণোদয় আঁচনি পাব নে নাপায়। সেই হিচাপত কিন্তু আপোনাৰ ঘৰত আহি আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব। যেতিয়া আপোনাৰ নামটো ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ যাব তেতিয়া কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে সম্পূৰ্ণ নাম কিন্তু বৰ্তমান অলৰেডি ভেৰিফাই হৈ গৈছে। এতিয়া খালি আপোনাৰ ঘৰে ঘৰে আহি চেক কৰিব যে আপোনালোক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়। যদি আপোনাৰ ঘৰত আহি চেক কৰি আপোনাৰ নামটো ভেৰিফাই কৰি লৈ যায় তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিব। এইটো নিউজ কিন্তু আজি আহি গৈছে। অৰুণোদয় আঁচনি 3.0 আপডেট আজি আহি গ'ল।